বুলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ বামন স্বামী আমি অতি দৰিদ্ৰ বামন এ ৰাম ৰাম ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি অনবস্তৰ ভুঞ্জি নিৰ্যাতন জাগাটো লাগিছে না একদম কৈছো নহয় একদম জাগাটো লাগিছে গাত গাত পদুম ফুলে কয়তো তো ঘৰখন এইখনে যি তুলে দানলৈ পুত্ৰ তুলে পুইনলৈ তাকে ভাবি ভন্তি শান্তি আনা মনলৈ চেনেহৰ পুতই মোৰ পিণ্ড দিব চেনেহৰ যিয়ে মোক দেখি নাপাব প্ৰতিভাৰ সন্ধানত আছোঁ প্ৰতিভাৰ সন্ধানত তো আজি আকৌ পুনৰ এজন শিশু ওচৰলৈ আহিছোঁ যিহেতুকে আপোনালোকৰ আগত কৈ আছোঁ যেন যি গাঁৱত থকা যোনসকল প্ৰতিভা থকা লোক সেই প্ৰতিভা থকা লোকসকলক আপোনালোকক দেখাই আছোঁ তো এতিয়া আকৌ আহিছোঁ এজন শিশুৰ ওচৰত এই শিশুজনৰ কি প্ৰতিভা আছে সেই প্ৰতিভাসমূহ আপোনালোকৰ আগত দেখাব আহিছোঁ আমি গাঁৱত ঘূৰি আছোঁ একদম গাঁৱত থকা যোনসকল লোক গাঁৱৰ পৰা আমি উলিয়াই দিব বিচাৰিছোঁ প্ৰতিভা থকা লোকসকলক তো এই ক্ষেত্ৰত আপোনালোকেও সহায় সহযোগ কৰিব বুলি আশা কৰিলোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব তো এতিয়া সেই ল'ৰাজনৰ যি শিশুজনৰ প্ৰতিভাসমূহ আপোনালোকে চাওকচোন তো আহি এই পাইছোঁহি আৰু সেই শিশুজনৰ ঘৰ তো আপোনালোকে এই ল'ৰাজনৰ প্ৰতিভাসমূহ চাওক আৰু কিন্তু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ মাজলৈ আজি আৰু এজন প্ৰতিভা থকা শিশু আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আচলতে বোকাত পদুম ফুলে কয় যেন তো সেই বোকাত পদুম ফুলা এটি শিশু আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ যিহেতুকে আপোনালোকক মই এইকেইদিন আপোনালোকৰ মাজলৈ যি প্ৰতিভা থকা লোকসকলক আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি আছোঁ তো আজি আকৌ অন্য এটি শিশুক আপোনালোকৰ মাজত চিনাকি কৰাই দিবলৈ আহিছোঁ তো আপোনালোকে দেখিছে এইজনে হ'ল কণমানি শিশুটি তো আপোনালোকে দেখিছে মোৰ লগত আছে তো ভাইটি তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী ভৈৰৱ চুতীয়া তো আপোনালোকে এই ভাইটি ভগৰ নামটো শুনিলেই ভৈৰৱ চুতীয়া ভাইটি তোমাৰ ঘৰ কোন জেগা 1 নং তৰাণী 1 নং তৰাণী তো আপোনালোকে দেখিছে ভৈৰৱ চুতীয়া ঘৰ 1 নং তৰাণী আচলতে মই আপোনালোকক জনাই দিছোঁ এই ভাইটি ভগৰ যি প্ৰতিভা আচলতে এই প্ৰতিভাসমূহ মই এটা ইউটিউব চেনেলত পাইছিলোঁ আৰু সেই ইউটিউব চেনেলটোত পোৱাৰ লগে লগে মই ৰখি থাকিব নোৱাৰিলোঁ ইমান সুন্দৰ প্ৰতিভা আচলতে আপোনালোকেও সেই প্ৰতিভাসমূহ আপোনালোকে নেদেখিলে আপোনালোকেও বিশ্বাস নকৰিব কিন্তু মই আপোনালোকক সেই প্ৰতিভাসমূহ দেখাবৰ কাৰণেই এই ভাইটিৰ ওচৰলৈ মই আহিছোঁ আপোনালোকেতো জানেই মই যিহেতুকে আপোনালোকৰ আগত এনেকুৱা ধৰণৰ যি গাঁৱৰ ভূঞে থকা যোনসমূহ প্ৰতিভা থকা লোক সেই লোকসকলক আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি আছোঁ তো যিহেতুকে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত বা সামাজিক মাধ্যমত আপোনালোকে বহুত বিভিন্ন ধৰণৰ ভিডিঅ' পায় কিন্তু আমিও ছ'চিয়েল মিডিয়াত কাম কৰিছোঁ কিন্তু অকল ছ'চিয়েল মিডিয়াত কাম কৰি কাৰোবাক সমালোচনা কৰি কাৰোবাৰ কিবা এটা ভিডিঅ' প্ৰেৰণ কৰি ঠিক আছে অকল সেইখিনি কৰি থাকিলে নহ'ব তো মই ভাবিছোঁ যে গাঁৱৰ ভূঞে যোনসকল আমাৰ সৰু ল'ৰা ছোৱালী আছে সেই সৰু ল'ৰা ছোৱালীসমূহক এখন মঞ্চ দিওঁ ৰাইজৰ আগলৈ মই প্ৰেৰণ কৰোঁ
যিহেতুকে আপোনালোকে এতিয়া হাজাৰ হাজাৰ লাখ লাখ মানুহে চাব তাৰ ভিতৰে যদি কোনো লোকে যদি এই কণমানিটিক যদি উচ্চ খাপলৈ আগুৱাই লৈ যাবৰ ক্ষেত্ৰত যদি আপোনালোকে কোনোবাই যদি সহায় কৰে আপোনালোকে কৰিব পাৰিব তো সেইকাৰণে মই গাঁৱে ভূঞে থকা যোনসকল লোক সেই লোকসকলক মই আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি আছোঁ তো ভাইটি মই তোমাৰ যোনসমূহ কি কয় প্ৰতিভা সেই প্ৰতিভাসমূহ মই এটা ইউটিউব চেনেলত দেখিছিলোঁ তুমি ইমান সুন্দৰ কণ্ঠৰে মানে ইমান সুন্দৰকৈ কিছুমান গীত মাত গোৱা আচলতে মই সেই গীত মাতসমূহ শুনি মই আপলোডো হৈ গ'লোঁ তো সেইকাৰণে মই তোমাৰ ওচৰলৈ আহিলোঁ তো তুমি বৰ্তমান তুমি মানে কি কৰা ধৰি লওক এতিয়া মানে যি গীত মাতৰ লগত জড়িত হৈ আছে ন মানে কি গোৱা তুমি বিয়ানাম গাওঁ ভাওনা দোহাৰ চলাওঁ গোৱা ন আৰু হৰিনাম গাওঁ হৰিনাম গোৱা তো আপোনালোকেতো শুনিলেই তো আচলতে এতিয়া বেছি কথা নাপাতো তো এতিয়া যি গীত মাতৰ মাজলৈ সোমাই গৈছোঁ তো মই প্ৰথমে এটা অনুৰোধ কৰিম তোমাৰ মানে এটা কণ্ঠৰ মানে যি এইটো কি আছিলে দেই এইটো বিপ্ৰ দামোদৰ নেকি হ'বলা সেই হৰিনামটো মই ইমানেই ভাল পালোঁ নহয় শুনি পোৱা আপোনালোকে বিশ্বাস নকৰিব মোৰতো জাগতি একদম ওলাই গ'লগৈ ইমানে মানে ধুনীয়া লাগিলে নহয় বিপ্ৰ দামোদৰ মানে একদম জাগতি মানে হিহিয়াই গ'লগৈ সঁচা এটা কৈছোঁ তো জাগতি হিহিয়াই গ'লগৈ মই ৰখি দিব নোৱাৰিলোঁ তো প্ৰথম মই সেই বিপ্ৰ দামোদৰ যোনটো হৰিনাম সেই হৰিনামটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ তুমি বিপ্ৰ দামোদৰ যোনটো হৰিনাম সেইটোৰ পৰা গোৱা দেই বিপ্ৰ দামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ বামন স্বামী আমি অতি দৰিদ্ৰ বামন এ ৰাম ৰাম ঘৰে ঘৰে ভিক্ষা মাগি কটাই আছো দিন ৰাতি অনবস্তৰ ভুঞ্জি নিৰ্যাতন ও স্বামী অনবস্তৰ ভুঞ্জি নিৰ্যাতন ধন্যবাদ মই আপোনালোকক কৈছিলোঁ সঁচা কি হৈছে জানো খেলোঁ জাগাটো লাগিছে দেখিছে নাই একদম কৈছোঁ নহয় একদম জাগাটো লাগিছে গাত ইমান সুন্দৰকৈ গাইছে মানে আৰু আচলতে মই হৰিনাম শুনি বহুত ভালেই পাওঁ কিন্তু যোনটো এই হৰিনাম গাইছে ন এইটো একদম মানে কি জানো গোটেই জাগতি ওলাই গৈছে আপোনালোকে দেখিছে নাই দেখা নাজানো কিন্তু জাগতি ওলাই গৈছে সঁচা কৈছোঁ একদম জাগতি ওলাই গৈছে মোৰ ভাইটি তুমি পঢ়ি আছা নহয় ন পঢ়ি আছো কিহত পঢ়ি আছা ক্লাছ 9 ক্লাছ 9ত ন তাৰপিছত ঘৰত তোমালোকৰ কোন কোন আছে মা দেউতা আৰু মই মজা তো এতিয়া আপোনালোকৰ হৰিনামটো শুনালোঁ তো এতিয়া অন্য এটি গীতলৈ সোমাই যাব বিচাৰিছোঁ তুমি এতিয়া কি শুনাবা এতিয়া মই প্ৰৱেশ এখন গাই ঠিক আছে অ আৰে প্ৰৱেশ ভাৰ মাজে দৈত পদ ভৰে বখুমতি কম্পে থৰা হিমতে পাইলা গয়া সভা ৰভি ৰাম হৰি ৰাম হৰি বোলা হৰিব ধন্যবাদ সঁচাকৈ দেই ক'বলৈ ভাষা নাই ইমান সুন্দৰ কণ্ঠ অধিকাৰী ক'বলৈ ভাষা নাই সঁচাকৈ
বোকাত পদুম ফুলে বুলি কয়তো তো আচলতে সঁচাকেই বোকাত পদুম ফুলে তো আপোনালোকক মই এই ভাইটি ভাগৰ ঘৰখন অলপ দেখাব বিচাৰিছোঁ তো এইখনেই হ'ল এই ভাইটি ভাগৰ ঘৰখন বোকাত পদুম ফুলে কয়তো তো ঘৰখন এইখনে তো ভাইটি যিহেতুকে তুমি যেন ইমান সুন্দৰ সুন্দৰ এইবিলাক গীত মাত গাই আছা তুমিতো ধৰি লওক এইখিনি গীত কাৰোবাৰ শিকিছানে নে তুমি নিজে ক'ৰবাত শুনি পিনে নে শিকিছা মানে তোমাৰ কিবা মানে ধৰি লওক কাৰোবাৰ ওচৰত শিকা বা গুৰু চুৰু আছে নি আছে তো তুমি মানে গুৰুৰ ওচৰত গৈ মানে তুমি শিক্ষা লৈছা ন তো যিহেতুকে গুৰু ওচৰত শিক্ষা লৈছা গুৰুজনৰ নাম কি তোমাৰ শ্ৰীযুত নীলমণি গগৈ ন আচ্ছা তো আপোনালোকে শুনিলে তো এই ভাইটিয়ে যিহেতুকে শিকি আছে গৈছে গুৰুৰ লগত তো গুৰুজনৰ নাম হৈছে নীলমণি গগৈ ন তেখেতৰ ঘৰ কোন জেগাত হয় বেকাজন আচ্ছা তো ভাইটিয়ে পূৰা শিকি আছে একদম পূৰা তো মই ভাইটিক একদম পূৰা যিহেতুকে শিকি আছে মই আশীৰ্বাদ কৰিছোঁ যাতে এনেকুৱা মানে উচ্চ খাবলৈ যাব লাগে এইটোৱে ক'লোঁ তো আপোনালোকেও এই ভাইটিৰ কাৰণে কমেণ্ট কৰিব অনুৰোধ কৰিছোঁ যাতে আপোনালোকে আশীৰ্বাদ এটা কৰক যেন এই ভাইটি যাতে এটা উচ্চ খাবলৈ যাব পাৰে তো আৰু এটা অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আপোনালোকে এনেকুৱা ধৰণৰ বহুত ভিডিঅ' শ্বেয়াৰ কৰে আচলতে যোনসমূহ ভিডিঅ' শ্বেয়াৰ কৰিলে মানে ৰাইজে এটা সুন্দৰ বাৰ্তা পাব সেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব লাগে এই ভাইটি ভগৰ ভিডিঅ'টো শ্বেয়াৰ কৰক কাৰণ কেলৈ এই ভাইটি ভগৰ ভিডিঅ'টো যদি আপোনালোকে শ্বেয়াৰ কৰি মিলিয়ন দৰ্শকৰ ওচৰত যদি পঠিয়াই দিব পাৰে এই ভাইটি নিচিনা ল'ৰাসকলে দেখি উৎসাহিত হ'ব কাৰণ কেলৈ ইয়াৰ লগৰ ল'ৰাবোৰে এতিয়া দেখিব ঠিক আছে তো দেখি পিনে ভাবিব মোৰ লগৰ ল'ৰা দেখোন তাই কিমান এটা ভাল কথা নহয়নে বাৰু তো সেইকাৰণে অনুৰোধ কৰিছোঁ এই ভাইটি ভগৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু লগতে এই ভাইটি ভগৰ যিহেতুকে এই কণ্ঠস্বৰ শুনি আৰু এই ভিডিঅ'টো দেখি এই ভাইটি যিসকলৰ যে মাতৃ আছে সেই মাতৃসকলে ভাবিব যেন দেখিছ আনৰ ল'ৰাটোৱে ইমান ধুনীয়াকৈ যি গীত মাতৰ লগত জড়িত হৈ আছে তহঁতি কি কৰিছ এনেকুৱা ধৰণে নিজৰ সন্তানটিক ক'ব আৰু নিজৰ সন্তানটিক কোৱাৰ লগে লগে এই নিজৰ সন্তানটোকো এনেকুৱা ধৰণৰ ক্ষেত্ৰত আগবঢ়াই নিব তো সেইকাৰণে অনুৰোধ কৰিছোঁ যিমান পাৰে মানে সিমান শ্বেয়াৰ কৰক আচলতে আজিকালি মানে যোনসমূহ আমি নিউজ পাই আহিছোঁ গুৰুক নামানে নিজৰ মাক দেউতাকক নামানে এনেকুৱা ধৰণৰ আমি বহুত নিউজ শুনি আছোঁ কিন্তু এই ভাইটিয়ে ইমান সুন্দৰ যি কাম কৰি আছে যি গীত মাতৰ লগত জড়িত হৈ আছে এটা মানে প্ৰশংসনীয় কথা ঠিক আছে মই অনুৰোধ কৰিছোঁ যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু ভাইটিৰ কাৰণে কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব ঠিক আছে ভাইটি আৰু তুমি কিবা নাৱত চাৱত কিবা কিবি গোৱা নেকি গোৱা ন আচ্ছা মই খালি এইটো নোকোৱাকৈ মই আপোনালোকক থাকিব নোৱাৰোঁ মই নাৰদ বুলি ক'লে মানে একদম মই বলীয়া দেই সঁচা কথা কৈছোঁ মই নাৰদ বুলি ক'লে বলীয়া মই তোমাক এইটো অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা দেই নাৰদৰ তুমি আচলতে তুমি নাৰদৰ যোনটো প্ৰৱেশ দেই আৰু যোনটো তাতে মোৰ কেমেৰা পাছফালে এজন মোৰ আছে যোনটো তাতে হেৰি এইটো মানে ফাউল হৈছিলে এজন গুৰুৱে মই সেইকাৰণে কৈ দিছোঁ যে এইটো নাৰদৰ এইটো কি বুলি কৈছিলে নামটো সেইটোৱে মই কৰিব বিচাৰিছোঁ আচলতে মই এইখিনিতে আপোনালোকক জ্ঞাতাৰ্থ জনা ৰাগ ন আচলতে মই জ্ঞাতাৰ্থ জনাইছোঁ দেই আমি যেন এনেধৰণে এতিয়া ভিডিঅ'সমূহ যেন প্ৰচাৰ কৰি আছোঁ ধৰি লওক গাঁৱৰ চুকে কোণে থকা যোনসকল লোক প্ৰতিভা থকা আমি এজন ল'ৰাৰ ওচৰত গৈ পিনে এনেদৰে নাৰদৰ যি এনে গীত বুলি কয় এটা প্ৰচাৰ কৰিছে আচলতে এইটো গীত বুলি নকয় বোলে এটা ৰাগ বুলি কয় নহ'লে নতুবা কি বুলি কয় বোলে ৰাগ বা নাম বুলিহে কয় বোলে দেই তই গীত বুলি নকয় তই এই ক্ষেত্ৰত যোনজনে আমাক ফাউল হৈছিলে সেইজনৰ ওচৰত মই মানে ধৰি লওক মাফ খুজিছোঁ মানে ধৰি লওক আপুনি এতিয়া শুধুৱাই দিছেতো তই এতিয়া মানে সেই শুদ্ধ প্ৰচাৰ হৈ গৈছোঁ তো তুমি নাৰদৰ যি ৰাগ এই ৰাগ এফাকি গোৱাচোন তুমি কৃষ্ণ ৰণ শিন্তি বেকা হৃদয়ত আশান্তই ঈশ্বৰ তুমি ধন্যবাদ তো আপোনালোকে শুনিলেই যি নাৰদৰ ৰাগ ইমান সুন্দৰকৈ গালে
তো ভাইটি যিহেতুকে তুমি যি গীত মাতৰ লগত জড়িত হৈ আছা যি ভাওনাৰ লগত জড়িত হৈ আছা তুমি এইখিনি যেন কৰি আছা ধৰি লওক তোমাৰ মা দেউতা আছে তো মা দেউতাহঁতে ধৰি লওক এইবিলাক কৰাৰ ক্ষেত্ৰত তোমাক ছাপোৰ্ট কৰেনে কৰে তো আপোনালোকে শুনিলেই ঠিক আছে তো যেনেদৰে ভাইটিটোৱে ধুনীয়াকৈ নিজে ভাওনাৰ লগত জড়িত হৈ আছে গীত মাতৰ লগত জড়িত হৈ আছে তো ঘৰৰ মাক দেউতাকো একদম পূৰা ফুল্লি ছাপোৰ্ট কৰিছে ঠিক আছে আৰু মই এই ভাইটিভগৰ যি সুন্দৰ কণ্ঠৰ যি বিয়ানাম মই বিয়ানাম শুনিছিলোঁ আৰু সেই বিয়ানামটো শুনিও মই বহুত আপ্লুত হৈছিলোঁ আৰু সেই বিয়ানামটো খবৰ শেষত মই গাবলৈ অনুৰোধ কৰিছোঁ যি বিয়ানাম আচলতে বিয়ানাম বুলি ক'লে এটা বেলেগ ধৰণৰ এটা হেৰি দেই আচলতে বিয়ানামে মানুহক কন্দুৱাই দিয়ে সঁচা কথা কৈছোঁ বিয়ানামে মানুহক কন্দুৱাই দিব পাৰে যিহেতুকে মাক দেউতাকে এগৰাকী কন্যা সন্তান তোলে আৰু কন্যা সন্তানগৰাকী তুলি তালি ডাঙৰ দীঘল কৰি অন্য এঘৰলৈ বিয়া দি দিয়ে আৰু তেতিয়া মানে বিয়া হ'লে মানে এনেকুৱা ধৰণৰ কিছুমান বিয়ানাম গায় আৰু তেতিয়া মানে লোকসকলক কন্দুৱাই দিয়ে তো এই ভাইটিয়ে এনেকুৱা এটা বিয়ানাম গাব হয়তো আপোনালোকে শুনিলে মানে আপোনালোকেও ধৰি লওক দুগালে দুধাৰে চকুলো বৈ আহিব পাৰে মানে ইমান সুন্দৰ বিয়ানাম গায় তো এই ভাইটিয়েনো কেনেকুৱা ধৰণেনো সেই বিয়ানামটো গাব আপোনালোকৰ মাজলৈ মই প্ৰেৰণ কৰিব বিচাৰিছোঁ আৰু পুনৰ আকৌ শেষত ক'বলৈ বিচাৰিছোঁ ভিডিঅ'টো কিন্তু শ্বেয়াৰ হ'ব লাগিব দেই অসমত ইমূৰৰ পৰা সিমূৰলৈকে এই ভাইটিভগৰ ভিডিঅ'টো খলকনি সৃষ্টি কৰি থাকিব লাগিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এই ভাইটিটোক আশীৰ্বাদ কৰিব যাতে আমাৰ অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনে ভাল নাম কঢ়িয়াই আনিব পাৰে আৰু লগতে অনুৰোধ কৰিব বিচাৰিছোঁ এই ভাইটিটোক যদি কোনোবাই যদি আৰু উচ্চ খাপলৈ যদি উঠাই পিনে যদি নিব বিচাৰে যদি কোনোবাই যদি কিবা শিকাব বিচাৰে মই ফেচবুকটো দি দিছোঁ এইটো ওপৰত স্ক্ৰীণত আপোনালোকে মোক মেছেজ কৰিব মানে এইটো কাৰণে মই ফেচবুকটো দি দিছোঁ কাৰণ কেলৈ বহুকেইজনে মোক কমেণ্ট কৰি আছে দেই ধৰি লওক মই ইয়াৰ আগত 2-3টামান মই ভিডিঅ' প্ৰচাৰ কৰিছিলোঁ যি প্ৰতিভা এই প্ৰতিভা থকা ভিডিঅ'কেইটাত মোক সুধি আছে যেন ঠিকনা দিয়ক আমুক দিয়ক কিন্তু মই তেনেধৰণে কমেণ্টত মানে সুধিলে মানে ঠিকনা দিব নোৱাৰা হৈ থাকোঁ কাৰণ কেলৈ মোক যোনজনে কমেণ্ট কৰে মই কমেণ্টটো পাওঁ কিন্তু মই ঠিকনাটো দিলে মানে সিহঁতে ভালদৰে নাপাব পাৰে কাৰণ কেলৈ মই ক'লোৱে যেনিবা মোৰ লগততো কণ্টেক্ট নহ'ব ন কণ্টেক্ট নহ'লে মানে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব নোৱাৰিব ন সেইকাৰণে মই স্ক্ৰীণত দিছোঁ এইটো মোৰ ফেচবুক পেজ এইটো ফ'ল' কৰি মোক মেছেজ কৰিব মেছেঞ্জাৰত তেতিয়া মই আপোনালোকক ধুনীয়াকৈ ঠিকনাসমূহ দিম তেতিয়া মোৰ লগত যোগাযোগ কৰিব পাৰিব ঠিক আছে তো এতিয়া একদম মানে শেষত ভাইটিভগৰ যি বিয়ানাম সেই বিয়ানাম যি আগবঢ়াব বিচাৰিছোঁ ভাইটি তুমি একদম পূৰা বিয়ানামটো একদম জুই একদম ফালি দিব লাগিব দেই নিজে বুলি যাতে শুনি বিয়ানামটো শুনি যোনসকল দৰ্শকে চাই আছেতো দিয়া একদম পূৰা আৱেগিক হৈ যাব লাগিব আৰু চবে ভাল পাব লাগিব তুমি এনেকুৱা ধৰণে এটা বিয়ানাম গোৱা যাতে যোনসকলে চাই আছে মানে অলপ কান্দে আৰু ঠিক আছে গোৱা হৰাই তামোল হজুৱা হৰাই তামোল হজুৱা জোৰোণ আহি ৰৈ আছে আদৰো গৈ ওলোৱা মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱাহে ৰামে দি পঠাইছে ভুৱনৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে আহিছে জোৰোণটি বহিছে বাইদেউ গৈ আছে গৈ বতীৰ ঘাট লাহে লাহে কৰি বতীয়ে জগাই উঠাচোন মাজনী অলংকাৰ পিন্ধাই যি তোলে দানলৈ পুত্ৰ তোলে পুইনলৈ তাকে ভাবি ভন্তি শান্তি আনা মনলৈ
চেনেহৰ পুতৈ মোৰ পিণ্ড দিব চেনেহৰ যিয়ে মোক দেখি নাপাব ধন্যবাদ আপোনালোকে শুনিলে মই আপোনালোকক কৈছিলোঁ ন এই ভাইটিয়ে ইমান সুন্দৰ কণ্ঠেৰে গীত মাতসমূহ গায় আপোনালোকে দেখিলে আপোনালোকক দেখালোঁ আচলতে আপোনালোকক মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ সঁচাকৈ কৈছোঁ আপোনালোকক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ইমানে শ্বেয়াৰ কৰক মোৰ কাৰণে শ্বেয়াৰ কৰিব কোৱা নাই মোৰ কাৰণে শ্বেয়াৰ কৰিব নালাগে আপোনালোকে মোৰ কাৰণে একো কৰিব নালাগে কিন্তু এই ভাইটিৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এই ভাইটিৰ কাৰণে ভাল কমেণ্ট এটা কৰিব যাতে এই ভাইটিয়ে ভিডিঅ'টো চাবতো ভাইটিয়ে যাতে ভিডিঅ'টো চাই আপোনালোকৰ যোনসমূহ কমেণ্ট সেই কমেণ্টসমূহ চাই আৰু উৎসাহ পায় তো কিছুমান এনেকুৱা লোক থাকেতো কিছুমান মানুহক মানে মনটো ভৰোৱাব নোৱাৰি এনেকুৱা ধৰণৰ দেই মানে বহুত বেয়া অশ্লীল কমেণ্ট কৰি দিয়ে কিন্তু তেনেকুৱা কাম নকৰিব এই ভাইটিটোক যি আগবাঢ়ি আহিছে আগবাঢ়ি অহা ক্ষেত্ৰত আপোনালোকে ব্যাঘাত নজন্মাব বেয়া কমেণ্ট কিন্তু নকৰিব লাগিলে আপোনালোকে ভিডিঅ' নাচাব দেই এইটো অনুৰোধ কৰিছোঁ বেয়া কমেণ্ট নকৰিব ভাইটিটো ওলাই আহিছে আগবাঢ়ি আহিছে তো ভাইটিটোক উৎসাহ দিব ভাল কমেণ্ট কৰিব আশীৰ্বাদ কৰিব যাতে অসমৰ কাৰণে নাম কঢ়িয়াই আনক তাৰে কামনা কৰিব দেই ভাল কমেণ্ট কৰিব আৰু ভাইটি তোমাক শেষত মই অৱশেষত একদম পূৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ যি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ যাতে তুমি একদম পূৰা এনেদৰে ভাল একদম ধৰি লওক গীত মাত একদম ধুনীয়াকৈ শিকিবা কৰিবা একদম যাতে একদম পূৰা আৰু ভালকৈ শিকিব লাগে দেই তোমাক আশীৰ্বাদ কৰিছোঁ আপোনালোকক ক'লোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু এইখিনিতে ক'ব বিচাৰিছোঁ যিহেতুকে আমি গাঁৱে ভূঞে থকা যোনসকল যি লোক আছে যি প্ৰতিভা থকা আচলতে যি আপোনালোকৰ আগত এতিয়া প্ৰেৰণ কৰি আছোঁতো আচলতে এইটো কনচেপ্ট গাঁৱে ভূঞে যি প্ৰতিভা থকা লোকসকলক যেন এখন প্লেটফৰ্ম দিছোঁ আমি প্ৰচাৰ কৰিছোঁ খুব সম্ভৱ আমিয়ে প্ৰথম হ'ম নেকি চাগে এইটো এটা কনচেপ্ট তো সেইকাৰণে আপোনালোককো মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকেও এই ক্ষেত্ৰত সহায় সহযোগ কৰিব যাতে আমি গাঁৱে ভূঞে থকা যোনসকল প্ৰতিভা থকা লোক সেই প্ৰতিভা থকা লোকসকলক আমি যাতে এনেদৰে ভালকৈ আপোনালোকৰ আগত যাতে প্ৰচাৰ কৰিব পাৰোঁ আপোনালোকৰ সহায়ত আগবঢ়াব বেয়া কমেণ্ট নকৰিব আমাক উৎসাহ দিয়ক ভাল কমেণ্ট কৰিব আৰু যদি বিকাশ বক্সাৰ ইউটিউব চেনেলটো যদি প্ৰথমবাৰৰ বাবে যদি আহিছে ভিডিঅ' যদি চাইছে আৰু যদি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজখন ফ'ল' কৰি ল'ব ধন্যবাদ জয় আই অসম